ৰেসপেক্টেড ভিউয়ার্স, আজি মই আপোনালোকৰ সন্মুখত এক ব্যতিক্ৰমধৰ্মী ভিডিঅ' লৈ আহিছোঁ। জেনেৰেলি মই শিক্ষাৰ ওপৰত ভিডিঅ' বনাওঁ, কিন্তু যিহেতু বৰ্তমানে ভাৰতবৰ্ষত নিৰ্বাচন চলি আছে, ইণ্ডিয়াক কোৱা হয় লাৰ্জেষ্ট ডেমক্ৰেচি ইন দ্য ৱৰ্ল্ড। যিমান দিন গৈছিল ইণ্ডিয়াৰ ডেমক্ৰেচি ষ্ট্ৰঙৰ পৰা ষ্ট্ৰংগাৰ হৈ আছে। যদিও কিছু সমালোচনা 2014 পৰা আৰম্ভ হৈছে যে ভাৰতবৰ্ষৰ ডেমক্ৰেচি অলপ দুৰ্বল হৈ গৈছে, তথাপিও বিশ্বৰ লগত তুলনা কৰিলে আমাৰ ডেমক্ৰেচি এতিয়াও ভাইব্ৰেণ্ট, আমাৰ ডেমক্ৰেচি এতিয়াও ষ্ট্ৰং। কিন্তু প্ৰশ্ন হয় যে কেতিয়াবা গোটেই ইণ্ডিয়াৰ মানে এটা পেটাৰ্ণত ভোট দি দিয়ে। প্ৰত্যেক বছৰ দেখিব আপুনি তামিলনাডুত যি পেটাৰ্ণত ভোট হয়, অসমৰ তামোলপুৰতো সেই ভোট হয়, আপোনাৰ ওচৰৰ গাঁৱতো সেই একে পেটাৰ্ণত ভোট হয়। সেই 1.4 বিলিয়ন পিপুলৰ এইখন দেশ হয়, এই দেশত কেনেধৰণৰ ভোট হয়, কি পদ্ধতিত ভোট হয়, সমীক্ষকসকলে এটা ছাৰ্ভে তেওঁলোকে অলৰেডি প্ৰকাশ কৰিছে। সেই ছাৰ্ভে মতে দেখা যায় যে ইণ্ডিয়াৰ মানুহৰ কিছু প্ৰথম যিটো হ'ল ফিক্সড ভোটাৰ, মানুহবিলাক ফিক্সড ভোটাৰ হৈ যায়। কোনো এটা ফেমিলিয়ে বংশানুক্ৰমে তেওঁলোকে কংগ্ৰেছক দি আছে, বিজেপিত দি আছে, হাজাৰ লাগিলে সেই দলটোৱে ভুল কৰক, তেওঁলোকে কিন্তু সেইটো দলতে দি থাকে। অসমৰ ক্ষেত্ৰত আমাৰ UDF আছে, IGP আছে, BJP আছে, কংগ্ৰেছ আছে, বংশগতভাৱে তেওঁলোকে এটা দলক ভোট দিয়ে। যদি সেই দলটোৱে বেয়াও কৰে, তথাপি তেওঁলোকৰ কোনো ধৰণৰ মানে ফৰক নপৰে, যিটো কোনো পাৰ্থক্য নহয়, ভোট দি আছে, দি থাকিব। 2 নম্বৰ যিটো আমি দেখা পাইছো সেইটো হ'ল ষ্ট্ৰং লিডাৰ ভোটাৰ। মানুহবিলাকে কিন্তু ষ্ট্ৰং লিডাৰ চাই ভোট দিয়ে। আমি দেখা পাইছো মনমোহন সিং বিদ্বান আছিল, ভিজনাৰী লিডাৰ আছিল, পণ্ডিত আছিল, কিন্তু মানুহে তেওঁৰ ক্ষেত্ৰত ষ্ট্ৰং লিডাৰশ্বিপটো দেখা পোৱা নাছিল, ভিজিবল নাছিল। সেইকাৰণে সেই জাগাটো দেখা গৈছে নৰেন্দ্ৰ মোদীয়ে লৈ লৈছে। এতিয়া আমাৰ ৰাহুল গান্ধীও দেখা গৈছে সেই ষ্ট্ৰং লিডাৰশ্বিপটো দেখুৱাব বিচাৰিছে। ঠিক তেনেধৰণে তেজস্বী যাদৱে সেইটো দেখুৱাব বিচাৰিছে। UPৰ ক্ষেত্ৰত অখিলেশ যাদৱে সেইটো দেখুৱাব বিচাৰিছে। অসমৰ ক্ষেত্ৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে সেইটো দেখুৱাব বিচাৰিছে। আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে সেইটো দেখুৱাব বিচাৰিছে। প্ৰত্যেকজন লিডাৰে নিজে যে এজন ষ্ট্ৰং লিডাৰ, আৰু ইণ্ডিয়াৰ মানুহে ষ্ট্ৰং লিডাৰশ্বিপ ভাল পায়, সেইটোৰ ক্ষেত্ৰত নিজকে প্ৰক্ষেপ কৰিব বিচাৰিছে, আৰু মানুহে সেইটো চাই ভোট দিয়েও। আৰু এটা হ'ল যে আইডেণ্টিটি ভোটাৰ। 3 নম্বৰ যিটো আইডেণ্টিটি ভোটাৰ মানে হ'ল জাত পাতৰ ওপৰত ভোট দিয়া, ধৰ্মৰ ওপৰত ভোট দিয়া কিছু মানুহ থাকে, কিছু দল থাকে, বিভিন্ন ষ্টেটত বিভিন্ন জেগাত সেই হিচাপে দিয়ে, নিজৰ জাতক ভোট দিয়ে, যিটো আমি RJDৰ ক্ষেত্ৰত দেখিছো, মুলায়মৰ দলৰ ক্ষেত্ৰত দেখিছো, AIUDFৰ ক্ষেত্ৰতো দেখিছো, AGPৰ ক্ষেত্ৰতো দেখিছো। গতিকে এইবিলাক কিছু ধৰ্মৰ ভিত্তিক, এৰিয়া ভিত্তিক, অঞ্চল ভিত্তিকো কিছু মানুহে কিছু দলক ভোট দি দিয়ে। ঠিক তেনেধৰণৰ আৰু এক প্ৰকাৰৰ ভোটাৰ আছে যিসকল হ'ল পলিচি ভোটাৰ। তেওঁলোক হ'ল বিজ্ঞ মানুহ, জানি খুজি ভোট দিয়ে। যিটো দলে ভাল কাম কৰে, যি গভৰ্ণমেণ্টে ভাল পলিচি আনে, সেইসকলক ভোট দিয়ে, কিন্তু সেইসকলৰ নাম্বাৰ কম। গতিকে ইণ্ডিয়ান ভোটাৰসকলে এই ট্ৰেণ্ডৰ ওপৰত কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা শদিয়ালৈকে এই পেটাৰ্ণত ইণ্ডিয়ান ভোটাৰসকলে ভোট দিয়ে বুলি সমীক্ষাত প্ৰকাশ পাইছে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ইণ্ডিয়ান ডেমক্ৰেচিক আৰু আমি যেনেকৈ ভাইব্ৰেণ্ট কৰিব পাৰোঁ আৰু শক্তিশালী কৰিব পাৰোঁ, সকলোৱে মিলিজুলি ভাৰতবৰ্ষৰ গণতন্ত্ৰ যাতে আৰু শক্তিশালী